যে কোন এইগৰাকী খাইৰুল খান, কোন এইগৰাকী খাইৰুল খান, হু ইজ দিছ খাইৰুল খান। এই খাইৰুল খান আৰু চাহিদুল, এই কোন খাইৰুল খান যিয়ে নেকি আজি উঠি ৰজা বহি ৰজা হৈ শ্ৰীৰামপুৰ গেটত প্ৰত্যেকটা মহৰ ট্ৰাকৰ পৰা 4,20,000 পৰা 4.5 লাখ টকাকে তেওঁ সংগ্ৰহ কৰি আছে। এটা ব্ৰইলাৰৰ মুৰ্গীৰ গাড়ীৰ পৰা 40,000 পৰা 45,000 টকাকে সংগ্ৰহ কৰি আছে। এটা অবৈধ বহিৰাজ্যৰ পৰা আমদানি কৰা গাহৰিৰ ট্ৰাকৰ পৰা 1,20,000 পৰা 1.5 লাখ টকাকে সংগ্ৰহ কৰি আছে এইগৰাকী খাইৰুল খান। কোন এইগৰাকী খাইৰুল খান যোনে 6 কোটি টকীয়া লেনদেন কৰিবৰ কাৰণে গৌৰাং ভেল্লী হোটেলৰ 223 নম্বৰ ৰুমত আহি কোনগৰাকী ব্যক্তিক লগ কৰিছিলে? নাম ক'ব পাৰোঁ আমি, কিন্তু এটাই অনুৰোধ কৰিছোঁ যে হাগ্ৰামা মহিলাৰী আৰু BTC প্ৰধান এইগৰাকী হাগ্ৰামা মহিলাৰীৰ নাম দুৰ্নাম কৰিবৰ কাৰণে নিজৰ স্বাৰ্থত আপোনালোকে কিছুমান কেতবোৰ কাম কৰি হাগ্ৰামা মহিলাৰীৰ যাতে নাম সাঙুৰি নানে। এই এজন নৱনিৰ্বাচিত সংখ্যালঘু MCLA, এই শ্ৰীৰামপুৰৰ ওচৰতে লাগি থকা এগৰাকী MCLA, এই এজন ননচেন্স MCLA, যাক নেকি সকলোৱে জানে যে গৰুৰ পাইকাৰী বুলি, এই এজন MCLA আৰু এই খাইৰুল খান, যি খাইৰুল খানে গৰুৰ মাফিয়া বুলি কৈ গৰু চুৰৰ কেছত বা গৰু মাফিয়া কৰি এটা ভৰিত গুলি খাইছিলে। অসম চৰকাৰক আহ্বান জনাইছিলোঁ, এটা ভৰিত গুলি খোৱা খাইৰুল খানক আৰু এটা ভৰিত গুলি কৰি দিয়ক, ইমিডিয়েট শ্বুট কৰক। এই খাইৰুল খানক যদি আৰু এটা ভৰিত গুলি নকৰে তেতিয়াহ'লে কিন্তু অসম চৰকাৰে যে দৈনন্দিনভাৱে যে কোটি কোটি টকাৰ ৰাজহ আজি ঘাটি সন্মুখীন হ'বলগীয়া হৈছে, টেক্স যে পোৱা নাই অসম চৰকাৰে, ইয়াৰ কাৰণে কিন্তু অসম চৰকাৰৰ বহুত ক'ব গ'লে ৰাজভঁৰালৰ লছ হৈ আছে। আৰু ইয়াৰ কাৰণে খাইৰুল খানৰ দৰে মানুহবিলাকক আমি গুৰিৰ পৰা উখালি পেলাব লাগিব। এক সময়ত প্ৰমোদ বড়োৰ সময়ত আছিলে হাফিজুল, এই সময়ত আহি আছে কোন? খাইৰুল। তাৰমানে কি কংগ্ৰেছ গৈছে, BJP আহিছে, তাৰ পিছতো কি এই হাফিজুল, খাইৰুল, চাহিদুল, মোজাম্মিল এইকেইটাৰে দাদাগিৰি চলিব নেকি? দাদাগিৰি চলোৱা নহ'ব। অসম আৰক্ষীক অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ যে যি গৰুৰ চুৰি কেছত বা গৰু মাফিয়াৰ কেছত খাইৰুল খানক এটা ভৰিত গুলিয়াই দিয়া হৈছিল আৰু এটা ভৰিতো গুলিয়াই দি তেওঁক চিৰজীৱনৰ কাৰণে পংগু কৰি দিয়ক। অন্যথা হাগ্ৰামা মহিলাৰীৰ দৰে এজন সহজ সৰল, হাগ্ৰামা মহিলাৰীৰ দৰে এজন চিধা চাধা মানুহক বিপথে পৰিচালিত কৰি চিণ্ডিকেটৰ লগত হাগ্ৰামা মহিলাৰীৰ নাং সাঙুৰ খুৱাই এই খাইৰুল খানে যি ধৰণৰ ৰাজনীতি খেলি আছে নহয়, অনাগত সময়ছোৱাত মই খাইৰুল খানক অপেন ৱাৰ্ণিং দিছোঁ। কিবা যদি পৰিস্থিতি আইনীগতভাৱেই হওক বা বলপূৰ্বকভাৱে তেওঁ যি কৰি আছে, বলপূৰ্বকভাৱে পৰিস্থিতি তেওঁ কৰিলে আমিও বলপূৰ্বকভাৱে কৰিম। মুঠতে হাগ্ৰামা মহিলাৰীৰ নামৰ লগত খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰীক বদনাম কৰি হাগ্ৰামা মহিলাৰীৰ নাম চিণ্ডিকেটত সাঙুৰ খুৱাই কেৱল আপোনালোকে কোটি কোটি টকাৰ বিজনেছ কৰিব আৰু হয়তো এটা সৰু 3 লাখ 4 লাখ টকাৰ ভাগ আহি আপুনি কোনোবা BTCৰ লিডাৰক দিব আৰু গোটেই বদনাম BTCৰ লিডাৰে ল'ব লাগিব, সেয়া নহ'ব। কিন্তু খাইৰুল খান, দিছ ইজ মাই লাষ্ট ৱাৰ্ণিং টু ইউ খাইৰুল খান। মই কৈ দিছোঁ স্পষ্টভাৱে, সাৱধান খাইৰুল খান। নমস্কাৰ, মই ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসম, লগতে মেম্বাৰ অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেণ্ড কোৱালিশ্যন ILCৰ হৈ আপোনালোকক সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা থাকে। আজি মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ অসম চৰকাৰক, যে আপোনালোকে 6টা কোনো জনগোষ্ঠীক ST ষ্টেটাছ দিবলৈ বিচাৰিছে, আপোনালোকে কেনেকৈ তেখেতসকলক ৰেকমেণ্ডেশ্যন দি পেলাই, কেবিনেট ডিচিশ্যন লৈ পেলাই কেনেকৈ আপোনালোকে সেই কামটো কৰিব পাৰে আপোনালোকে আমাক জনাই দিয়ক। কাৰণ ST হ'বলৈ 5টা ক্ৰাইটেৰিয়া লাগে। তো মই প্ৰথমে আমাৰ আহোমসকলৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। আহোমসকল ৰজা স্বৰ্গদেউ, তেখেতসকলে অসমত 1312 খ্ৰীষ্টাব্দত 10,000 মানুহ আহিছিল। তো তেখেতসকলে 600 বছৰ ৰাজত্ব কৰিল। আমাৰ যি নেকি হিষ্ট্ৰী আছিল, তেখেতসকলে গোটেইবিলাক ধ্বংস কৰি পেলাই তেখেতে এই 12 চনৰ পিছৰ পৰা তেখেতসকলৰ হিষ্ট্ৰীটো বনাই থৈ দিল। তো তেখেতসকল কেনেকৈ খিলঞ্জীয়া বা ইণ্ডিজিনাছ পিপল হ'ব পাৰে, এইটো অসম চৰকাৰক মই সুধিছোঁ। মই আহোমসকলক সোধা নাই, মই অসম চৰকাৰক সুধিছোঁ। লগতে
আপোনালোকে 5টা জনগোষ্ঠী দিয়া নিদিয়া এইটো আপোনালোকৰ কথা, কিন্তু 6টা জনগোষ্ঠী যে নেকি টি ট্ৰাইবছ, যাক নেকি ব্ৰিটিছসকলে অসমত লেবাৰ হিচাপে আনিছিল, চাহ খেতিয়ক হিচাপে, তেখেতসকল আজি ইমান ডাঙৰ ডাঙৰ কথা কয়, বোলে ইহঁতে আদিবাসী বোলে অসমৰ। ইহঁতে ক'ত অসমৰ আদিবাসী হ'ল? অসমৰ আদিবাসী আমিহে। 1950 চনত যিসকল ST ষ্টেটাছ পাইছিল সিহঁতেহে অসমৰ অৰিজিনেল আদিবাসী। ভাৰত চৰকাৰ, ব্ৰিটিছ সেই সময়ৰ, ইহঁতে কি এই আদিবাসীতকৈ সৰু আছিল নেকি? ইহঁতে কি বুৰ্বক নেকি? আদিবাসীসকলে নানা কথা কয়। ইহঁতে হ'ব পাৰে ঝাৰখণ্ড, বিহাৰ, উৰিষ্যাৰ আদিবাসী, কিন্তু অসমৰ আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইহঁতে আদিবাসী নহয়। তো ইহঁতক আপোনালোকে কেনেকৈ ST দিব বিচাৰিছে? যদি এই টি ট্ৰাইবছক আপোনালোকে ST দিব বিচাৰে, ST দিয়ে, তেনেহ'লে ব্ৰিটিছসকলক প্ৰথমে দিয়ক। মিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, বিশ্ব শৰ্মা, কংগ্ৰেছ চৰকাৰ, যোনেই হওক, চবেই ইহঁতক দিব বিচাৰে ভোট বেংকৰ খাতিৰত। কিন্তু আমি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম 35টা জাতিৰ এটা কমন প্লেটফৰ্ম, লগতে মেম্বাৰ অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেণ্ড কলিউশ্যন ILCৰ তৰফৰ পৰা আমি কেতিয়াও সেইটো মানি ল'ব নোৱাৰিম, আৰু ইয়াৰ বাবে আইনী ব্যৱস্থা আমি লৈ পেলাই আন্দোলন কৰি যাম। ধন্যবাদ, থেংক ইউ। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।